নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সিঙ্গল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিছে আৰু মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিছে এই সকল শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে জুলাই মাহৰ ভিতৰত আপোনালোকৰ ভাল খবৰ আহিব অতি কম সময়ৰ ভিতৰত এই ফাইলসমূহ নিষ্পত্তি কৰিব আৰু যিসকলে মিউচুৱেল মাৰিছে তেওঁলোকৰ অৰ্ডাৰসমূহ প্ৰায় প্ৰকাশ পাব আৰু লগতে সিঙ্গল ট্ৰান্সফাৰ এপ্লাই কৰা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে খুবেই ভাল খবৰ কিয়নো এইবাৰ প্ৰায় 10,000 এপ্লিকেশন নিষ্পত্তি কৰা হ'ব বুলি মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে আৰু এই ফাইলসমূহ কেইদিন আগতে যিসকল মেডিকেল গ্ৰাউণ্ডত আছিল কিছুমানৰ ভেৰিফিকেশনৰ কাৰণে স্পেশালি ভেৰিফিকেশনৰ কাৰণে জিএমচিত মাতিছিল আৰু সকলোকে ফাইলসমূহ ফৰৱাৰ্ড কৰা নাছিল কিছুমানৰ তাতে মাথা হৈছিল আৰু সেইমতে কিছু সংখ্যকে খুব কম সংখ্যক 40-50 জন মানুহে ট্ৰান্সফাৰ পাবলৈ সক্ষম হৈছে কিন্তু মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে দুখ প্ৰকাশ কৰি কৈছে সেই ফাইলসমূহ আসলতে জিএমচিত যাব লাগে আছিল যদিও যোৱা নাই পিটিআৰ আৰু আপোনালোকৰ কন্ডিশনৰ ওপৰত চাই এইবাৰ প্ৰায় 10,000 ফাইল নিষ্পত্তি কৰা হ'ব আৰু যেহেতু 2022 চনৰ পৰা এই এপ্লিকেশনসমূহ লোৱা হৈছিল সিঙ্গল ট্ৰান্সফাৰৰ কাৰণে এইবাৰ ফাইলসমূহ নিশ্চয় আগবাঢ়িব বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিছে গতিকে গ্ৰীণ সিগনেল জুলাই মাহৰ ভিতৰত আপোনালোকে ট্ৰান্সফাৰটো পাবলৈ সক্ষম হ'ব গ্ৰীষ্ম বন্ধৰ সময়ত সম্পন্ন হ'ব শিক্ষকৰ বদলীকৰণ প্ৰতিজন শিক্ষকে শিক্ষা হেতু এপত আপলোড কৰিব লাগিব পাঠদান কৰা বিষয় শিক্ষক সন্দৰ্ভত তথ্য নাই শিক্ষা বিভাগত হ্ৰাস কৰা হ'ব বহু ঐচ্ছিক বিষয় শিক্ষক বদলীকৰণক লৈ বিগত সময়ছোৱাত চলি থকা নানা চৰ্চা তথা আলোচনাৰ মাজতে ৰাজ্য চৰকাৰে পুনৰ আৰম্ভ কৰিব বিচাৰিছে ৰেচনেলাইজেশ্যন এই ক্ষেত্ৰত ৰেচনেলাইজেশ্যনৰ কাম সম্পূৰ্ণ হ'ব কাৰ্যত ইয়াৰ জৰিয়তে বিভিন্ন সময়ত আবেদন জনাই অহা শিক্ষকসকলৰ বদলিৰ বাবে সাজু হৈছে শিক্ষা বিভাগ এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালক মমতা সুজয়ে শেহতীয়াকৈ জাৰি কৰিছে এক নিৰ্দেশনা এই নিৰ্দেশনাৰ জৰিয়তে গ্ৰীষ্মৰ বন্ধৰ সময়ছোৱাত অৰ্থাৎ জুলাই মাহতেই শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব শিক্ষা বিভাগে উল্লেখযোগ্য যে শিক্ষক বদলীকৰণৰ সন্দৰ্ভত ইতিমধ্যে এক বিধি প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে ইয়াৰ দ্বাৰাই এজন শিক্ষকে এখন বিদ্যালয়ত অতি কমেও 10 বছৰ শিক্ষকতা কৰিব লাগিব আৰু ইয়াৰ পিছত তদুপৰি চলিত কিছুমান কন্ডিশন আছে বদলি বিচৰা সংশ্লিষ্ট শিক্ষকজনে কি কাৰণত বদলি বিচাৰিছে হেয়া উল্লেখ কৰাটো প্ৰয়োজন হ'ব একমাত্ৰ পৰিয়ালৰ অসুবিধা বিশেষকৈ পিতৃমাতৃৰ অসুস্থতা পত্নীৰ অসুস্থতা সন্তানৰ অসুস্থতা আদিৰ লগতে নিজৰ ঘৰৰ পৰা যদি বহুত দূৰত স্থানত শিক্ষকতা কৰি আছে তাৰ বাবে বদলীকৰণ বিচাৰিব পাৰিব বদলীকৰণৰ এই বিধিৰ পাছতো যোৱা সময়ছোৱাত শিক্ষা বিভাগে শিক্ষকৰ বদলিৰ আবেদনৰ সন্দৰ্ভত কোনো প্ৰক্ৰিয়া আৰম্ভ কৰা নাছিল মাধ্যমিক শিক্ষা সঞ্চালকে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি জুলাই মাহৰ ভিতৰতে আবেদন জনোৱা শিক্ষকৰ বদলীকৰণ আৰম্ভ কৰা হ'ব গতিকে সেই অনুসৰি বদলীকৰণ বিচৰা শিক্ষকে শিক্ষা হেতু এপত তেওঁ পাঠদান কৰি অহা বিষয় মেনশ্যন কৰিব লাগিব আৰু ইফালে সমগ্ৰ বিষয়টো সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মত প্ৰকাশ কৰে যে বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰি থকা শিক্ষকসকলে কোনে কি সাবজেক্ট পঢ়ায় সেই বিষয়ৰ সন্দৰ্ভত শিক্ষা বিভাগৰ হাতৰ কোনো যেহেতু তথ্য নাই গতিকে বদলীকৰণৰ বিষয়টোত এই দিশত গুৰুত্ব দিয়া হৈছে যাতে কোনো এজন বিদ্যালয়ৰ পৰা এজন বিষয় শিক্ষকক বদলি কৰিলে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধাৰ সন্মুখীন নহয় উদাহৰণস্বৰূপে গণিত বা বিজ্ঞান বিষয়ৰ শিক্ষক এজনক অন্য বিদ্যালয়লৈ বদলি কৰিলে তেওঁৰ ঠাইত খালী হ'ব লগা স্থান পূৰাবলৈ আন এজন গণিত বা বিজ্ঞান বিষয়ৰ শিক্ষকক বদলি কৰি আনিব লাগিব বদলীকৰণ প্ৰক্ৰিয়াত এই দিশবোৰ গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হ'ব লক্ষণীয়ভাৱে শিক্ষা বিভাগৰ তথ্য অনুসৰি গ্ৰীষ্মৰ বন্ধত হ'ব লগা বদলীকৰণ প্ৰক্ৰিয়াত 10,000ৰো অধিক ফাইল নিষ্পত্তি কৰা হ'ব সমান্তৰালভাৱে গ্ৰীষ্ম বন্ধৰ এই সময়ছোৱাত প্ৰধান শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰাৰ সম্ভাৱনা আছে বদলীকৰণৰ এই প্ৰক্ৰিয়াৰ মাজতে আগন্তুক শিক্ষাবৰ্ষ শিক্ষা বিভাগে একাংশ ঐচ্ছিক বিষয় বিলুপ্তি কৰাৰ প্ৰস্তুতি চলাইছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু
অসম মাধ্যমিক শিক্ষা পৰিষদৰ একলগ কৰি গঠন হোৱা অসম ৰাজ্যিক বিদ্যালয়ৰ শিক্ষা বোৰ্ডে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু মাননীয় শিক্ষামন্ত্ৰীগৰাকী আৰু ঘোষণা কৰে যে আগন্তুক শিক্ষাবৰ্ষত ঐচ্ছিক বিষয় কিছু পৰিমাণ হ্ৰাস কৰা হ'ব। দৰাচলতে বহু বিষয়ৰ বাবে ৰাজ্যত নাই পৰ্যাপ্ত পৰিমাণে শিক্ষক আৰু ঐচ্ছিক বিষয়ৰ বৰ্তমান পাঠ্যক্ৰমত অপ্ৰয়োজন হৈ পৰিছে। সেয়েহে এনে ঐচ্ছিক বিষয় হ্ৰাস কৰা হ'ব। বৰ্তমান শিক্ষা সংসদৰ পাঠ্যক্ৰমত 95টা ঐচ্ছিক বিষয় আছে, তাৰে সেৱাৰ পাঠ্যক্ৰমত আছে মাত্ৰ 34টা। গতিকে এই ক্ষেত্ৰত সেৱাই চূড়ান্ত সিদ্ধান্ত ল'ব বুলিও স্পষ্ট কৰি দিছে। ছিংগুল ট্ৰান্সফাৰৰ ক্ষেত্ৰত এটা কথা স্পষ্ট কৰি দিওঁ, যিসকলৰ 10 বছৰ হৈছে তেওঁলোকে পাৰিব, আৰু যিসকলৰ 10 বছৰ হোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত পাৰিব। কিছুমান গাইডলাইন আছে, যদি তেওঁলোকে পিতৃ মাতৃৰ অসুস্থতা বা সন্তানৰ অসুস্থতা বা পৰিয়ালৰ দূৰ দূৰণি এৰিয়াত সমস্যাসমূহৰ কাৰণে এপ্লাই কৰিছে মেডিকেল গ্ৰাউণ্ডত, তেতিয়াহ'লে নিশ্চয় পাৰিব। 10 বছৰ হ'ব নালাগে, মেডিকেল গ্ৰাউণ্ডত 10 বছৰ কম হ'লেও আপোনালোকে পাৰিব। ইয়াত স্পষ্টকৈ লিখা আছে। যেনে পিতৃ মাতৃৰ অসুস্থতা, পত্নীৰ অসুস্থতা, সন্তানৰ অসুস্থতা আদিৰ লগতে নিজৰ ঘৰৰ পৰা যদি বহুত দূৰত স্থানত শিক্ষকতা কৰি আছে তাৰ বাবে বদলি গ্ৰহণ কৰিব বিচাৰে, তেওঁলোকে আবেদন কৰিব পাৰিব, লগতে ছিংগুল ট্ৰান্সফাৰ লাভ কৰিব। গতিকে এইখিনি আছিল ভিডিঅ'ৰ মূল উদ্দেশ্য। আপোনালোকে নিশ্চয় গম পায় বদলীকৰণৰ ছিংগুল ট্ৰান্সফাৰৰ ফাইলসমূহ জুলাই মাহৰ ভিতৰত পাব। সেয়া সকলোৱে ট্ৰান্সফাৰ পাওক তাৰে কামনা কৰি ভিডিঅ'টো আজি সামৰি মাৰিব ওলাইছোঁ। ধন্যবাদ।